আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টো কি জানেনে? জেতুকা পাতৰ ওপৰত মই আপোনালোকক দেখাবলৈ লৈছোঁ। জেতুকা পাত আমি সকলোৱে চিনি পাওঁ নহয়নে? প্ৰত্যেকৰে ঘৰে ঘৰে জেতুকা গছ আগতেতো আছিলেই। গাঁৱৰ ঘৰবিলাকতো জেতুকা গছৰ অভাৱেই নাছিলে। ইমান দলনি হোৱা দি গছজোপা হৈ থাকে। কিন্তু আজিকালি একেবাৰে অভাৱ হ'ল জেতুকা গছৰ। মই আজিলৈকে জেতুকা এজোপা গছ কৰিব পৰা নাই। বাৰু যিয়েই নহওক, জেতুকা গছ হৈছে বহাগৰ বিহুত সদায় সকলোৱে লগোৱা হয় যেন এইটো এটা নিয়ম। সংক্ৰান্তিৰ দিনাখন হাতত জেতুকাৰ ৰস লগোৱাই হয়, সেইটো এটা ঔষধৰ কাম কৰে। হাতত মানে কুমটিয়ে খোৱাৰ নিচিনা বুলি কয়। আগতে অকণ অকণকৈ ছাল এৰাই যায়। বহুত বেছি তেনেকুৱা স্কিনৰ অসুখৰ বাবে জেতুকাটো বহুত বেছি উপকাৰী। গতিকে সেই সংক্ৰান্তিৰ দিনাখন আগতে আমাৰ মাহঁতে ৰাতি ৰাতি আমাক বান্ধি দিছিলে। ৰাতিপুৱা উঠি পেলাই খোলোঁ সেইদৰে। গতিকে জেতুকাটো বহুত বেছি উপকাৰী, অকল ৰং বুলিয়েই নহয়। আৰু নাচনীজনীৰ হাতত যে ৰঙা জেতুকাৰ ৰংটো নহ'লে নখকেইটাৰে সৈতে একেবাৰে শোভাই নাপায় নহয়নে? আমি সকলোৱে জানো জেতুকাৰ উপকাৰিতাসমূহ। গতিকে জেতুকা এজোপা সকলোৱে আমি আচলতে কৰি ল'ব লাগে। ময়ো বহুত বেছি চেষ্টা কৰি আছোঁ, এতিয়ালৈকে হোৱা নাই বাৰু। বিহুৰ সময়ত জেতুকাৰ এটা মুঠা কিনিবলৈ যাব লাগে, দাম বহুত বেছি ভৰিব লাগে। টাউনৰ নিচিনা হয় আমাৰ গাঁৱতো আজিকালি। আৰু পাতকেইখিলা একেবাৰে শুকান শুকান, ৰস নোলায়, ৰং নধৰে, তেনেকুৱা নহয়নে? গতিকে জেতুকা গছ এজোপা বহুত বেছি প্ৰয়োজন। মই সদায় জেতুকা গছৰ অভাৱ অনুভৱ কৰোঁ। আৰু এতিয়া এইকেইটা পাত মই কিয় লৈছোঁ জানে? জেতুকা গছৰ উপকাৰিতা অকল হাততেই নহয়, চুলিটো দেখিছে নহয়? এইদৰে আগতে মাহঁতে পতাত পিচিছিলে। পতাত পিচি পেলাই আমাক হাত দুখন বান্ধি থৈ ৰাতিপুৱা আমি খোলোঁ। সেইদৰে ৰঙা হৈ থাকে হাতকেইখন। কিন্তু আজিকালি মিক্সিহে দিয়কচোন। এয়া মিক্সিতে পিচি পেলাই এইদৰে বহাগৰ বিহু নহয় যিহেতু, আৱতৰতেই জেতুকা পিচি এইদৰে মিক্সিত পিচি লোৱা হ'ল। লৈ পেলাই এইদৰে মূৰত সানিলোঁ। চাওক, চুলিৰ বাবেও বহুত বেছি সাৰ। আজিকালি তেল সনা নহয় জানো? আগতো সদায় তেল সনা হয়। গতিকে শুকুৱালৈকে সানি থ'লোঁ। থৈ পেলাই ছোৱালীজনীও এইদৰে সানি তাইকে প্ৰকৃতিয়ে দিয়া একেবাৰে একো নোহোৱা, আইৰণ নোহোৱা পানীত তাই মূৰটো ধুইছে। আৰু মই পিছে টেপৰ পানীতে ধুলোঁ। ধুই পেলাই চুলিখিনিত আজি অকণমান সেয়া সাৰ দিলোঁ। কেনেকুৱা হয় নাজানো, আপোনালোকে ব্যৱহাৰ কৰেনে? যদি নকৰে কেতিয়াবা কৰি চাবচোন, যদি ঘৰতে গছ আছে। মই পিছে লগত একো মিহলি দিয়া নাই, অকল মাত্ৰ জেতুকাৰ পাত দিছোঁ। ছোৱালীজনীয়ে পিছে অকণমান জবা ফুলৰ পাতো কেইখিলামান দিছিলে। জবা ফুলৰ পাতটো দিলেও চুলিৰ কাৰণে এনেও জানেই সকলোৱে যে জবা ফুলৰ পাত ভাল। গতিকে এইদৰে অকণমান আজি চুলিকণৰ প্ৰতিপাল কৰিলোঁ। গতিকে আপোনালোককো দেখালোঁ। ধন্যবাদ। আজিলৈ আহোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।